राम कृष्णर वियोगे अग्नि अंतर्गते हृदय दग्ध करे शोके मकमुकी करंत कंदन नयनर नीरजरे हे राम कतुक्षणे आखि मुसि मुख पासे उठिला नमाया माथ करि कृतांजलि बुलिबे लागिला शोके गदगद मात राम बंशक संहरी एरी भूमि तुमी जाइबाहा जानिलो आमी ऋषि साप बाप व्यर्थ नकरिला जिहेतु जगत स्वामी ईश्वर पुरुषे ऋषि साप व्यर्थ नकरिले कारण ऋषि एगराकीয়ে এদিন যদু বংশৰ লৰাবিলাকে এগৰাকী ঋষিক ত্ৰিকালজ্ঞ ঋষিক পৰীক্ষা চাইছিলে যে এওঁনো কিমান ত্ৰিকালজ্ঞ সেইকাৰণে এগৰাকী ধুনীয়া লৰাক যদু বংশৰ এটা ধুনীয়া লৰাক ছোৱালীৰ নিচিনা দেখা ধুনীয়া লৰা এটা ছোৱালীৰ সাজসজ্জা পৰিধান কৰি এক টুকুৰ লোহা পেটৰ ভিতৰত দি কাপোৰ মেৰাই মেৰাই গৰ্ভৱতী নাৰী কৰি পেলাই তেওঁৰ সন্মুখত লৈ গ'ল যে হে ত্ৰিকালজ্ঞ মহাপুৰুষ তুমি বাৰু কোৱাচোন আমাৰ এই কন্যা সন্তানগৰাকীৰ আমাৰ এই কইনাগৰাকীৰ গৰ্ভত ল'ৰা সন্তান আছেনে ছোৱালী সন্তান আছে আপুনিতো ত্ৰিকালজ্ঞ তেওঁ ধ্যানত বহি দেখিলে যে এইটো আভুৱা ভাৰিবলৈ আহিছে তেওঁৰ মুখেৰে ওলাই আহিলে যা এইটোতো ল'ৰাও নহয় ছোৱালীও নহয় এটুকুৰ লোহাহে আছে ভিতৰত এই লো টুকুৰে তহঁতৰ বংশ বিনাশ হৈ যাব কৈ দিলে মুখেৰে হাহাকাৰ লাগি গ'ল ঋষিৰ মুখৰ বাণী ইমান ত্ৰিকালজ্ঞ পুৰুষ এক টুকুৰ লোহাই এটা বংশ বিনাশ কৰিব ভগৱান কৃষ্ণৰ বংশ তাকো যদু বংশ বুলিব নাই যদু সেনানী বুলিব নাই এগৰাকী সেনাৰ অক্ষয়ণী সেনাৰ সমান শক্তি তেওঁলোকৰ সমস্ত পৃথিৱী যাক ভয় কৰে এনেকুৱা যদু বংশ দ্বাৰিকাত অৱস্থিত হৈ থকা প্ৰতিগৰাকী যদু বংশৰ মাজত হাহাকাৰ লাগি গ'ল আৰু তেওঁলোকে গৈ বয়োবৃদ্ধ যদু বংশসকলক গৈ পেলাই এই কথাটো ক'লে যে আজি বৰ ডাঙৰ অনৰ্থক এটা হৈ গ'ল এনেকুৱা ঋষি সাপৰ দ্বাৰা অভিশপ্ত হলো আমি তেতিয়া বয়োবৃদ্ধবিলাকে এটা উপায় দিলে কি যে যিহেতু এই লোহা টুকুৰে আমাৰ মৃত্যুৰ কাৰণ বংশটো ধ্বংসৰ কাৰণ গতিকে এই লোহ টুকুৰ সাগৰৰ পাৰত গৈ শিলত ঘঁহি শেষ কৰি দিব লাগে কথামতে কাম বাহুবলী পৰাক্ৰমী বীৰ পুৰুষসকলে গৈ শিলত ঘঁহি একদম প্ৰকাণ্ড লোহা টুকুৰ শেষ কৰি দিলে অকমান বাচিলে বোলে এইখিনি এতিয়া ঘঁহিবলৈও টান হেৰি কৰিবলৈ টান এইখিনিয়েনো আমাৰ যদু বংশক কি কৰিব বুলি সাগৰত দলি মাৰি দিলে তাকে মাছে খালে সেই মাছৰ পেটত সেই লোহটুকুৰ ওলাল ব্যাধে দেখিলে যে এইটুকুৰ বৰ তীক্ষ্ণ লোহা মোৰ তীৰ বনাবলৈ ভাল হ'ব বুলি লৈ গ'ল আৰু জীপাত তীৰেৰে ভগৱান কৃষ্ণ বৈকুণ্ঠী প্ৰয়াণ কৰিছে আৰু সেই লোহাৰ গুৰিবিলাক এগৰাকী ব্ৰাহ্মজ্ঞ ঋষিৰ মুখৰ বাণীৰ ইমান ক্ষমতা যে সেই লোহাৰ গুৰিবিলাক সাগৰৰ পাৰত জন্ম হোৱা সাদুৰী আৰু মাদুৰী বনৰ গাত লাগি থাকিল সাগৰৰ ঢৌতে গতিকে সেই মাদুৰী বন কুহিয়াৰৰ নিচিনা মতা লাঠিৰ নিচিনা সাদুৰী মাদুৰী বন সাগৰৰ পাৰত জন্ম হয় বালি চাপৰিত তাতে প্ৰভাসত তাতে তেওঁলোকে পিকনিক খাবলৈ গ'ল এদিন আৰু তাতে মদ্যপান কৰিলে ফূৰ্তি কৰিলে আপোনালোকে যিবোৰ কথা আমাৰ বৰ্তমানো জগতত চলি আছে উত্ৰাৱল হৈ পিকনিক খাবলৈ গৈ মানুহ মৰে নহয় মাৰামাৰি লাগি পেলাই একেই কাণ্ড
তাতেও গৈ ইজনে সিজনৰ লাগি কাজিয়া লাগি নিজৰ নিজৰ মাজতে কোবোৱা কোবোকে চববোৰ মৰি থাকিলে কাকো কোনেও একো বাধা দিব নোৱাৰিলে শেষত বলৰামে এনেকুৱা তেওঁৰ চকুৰ সন্মুখত হোৱা পৰিঘটনা সহিব নোৱাৰি তেওঁ সমাধিত বিলীন হৈ তেওঁ প্ৰাণ ত্যাগ কৰিলে তাকে দেখি ভগৱান কৃষ্ণই বোলে মোৰো সময় হৈছে তেওঁ গৈ শিশু অশ্বত্থ বৃক্ষৰ তলত বহাৰ সিদ্ধান্ত ল'লে আৰু সেই সময়তে গৈ উদ্ধৱে তেওঁ দৰ্শন কৰিছে উদ্ধৱে জানে যে এতিয়া ঋষি সাপ বৰ ব্যৰ্থ নকৰিলে ভগৱান কৃষ্ণৰ জন্মৰ মূল কাৰণটোৱে আছিল কি গো ব্ৰাহ্মণ্য হিতায় চ ব্ৰাহ্মণ আৰু গো মানে গোকুল মানে গৰুবিলাকৰ নিৰাপত্তা আৰু ব্ৰাহ্মণৰ নিৰাপত্তা এইটো ভগৱান কৃষ্ণৰ মানে সংকল্প আছিল তেওঁৰ জন্ম গতিকে সেইকাৰণে তেওঁ নিজে গৰু চৰাইছিল যাৰ নাম গোবিন্দ সেইকাৰণে গোকুলত তেওঁ ডাঙৰ হৈছিল গৰুৰে স্থানত তেওঁ ডাঙৰ হৈছিল ভগৱান কৃষ্ণ ব্ৰাহ্মণৰ যি ক্ষমতা ব্ৰাহ্মণ বুলি ক'লে ব্ৰহ্ম জানন্তি চ ব্ৰাহ্মণ ব্ৰহ্মক যিজনে জানিব পাৰিলে তেওঁ ব্ৰাহ্মণ আপুনি যদি ব্ৰহ্মক জানিব পাৰে আপুনিয়ে ব্ৰাহ্মণ আপোনাৰ নিৰাপত্তাৰ কাৰণে ভগৱানে যি কৰিব লাগে তাকে কৰিব গতিকে সেই ব্ৰাহ্মণৰ বাণী সাধকসকলৰ বাণী যাতে জগতত নিশেষ হৈ নাযায় সেইকাৰণে ভগৱানে ঋষি সাপটো ব্যৰ্থ নকৰিলে এই কথা আজি উদ্ধৱে স্বীকাৰ কৰিছে যে প্ৰভু তুমি পৰম জগতৰ স্বামী সেইকাৰণে তুমি তোমাৰ ঋষি সাপ তুমি ব্যৰ্থ নকৰিলা ৰাম তোমাৰ চৰণ নেদেখি খনেকো থাকিবে নোৱাৰো হৰি তুমি এৰিলাত ঐ বন্ধু মাধৱ অৱশ্যে যাইব মৰি তুমি যদি এৰি যোৱা প্ৰভু তুমিতো মোৰ পৰম বান্ধৱ তুমি মোৰ ইষ্টদেউ তুমি মোৰ জগতৰ সৰ্বোচ্চ গতিকে তুমি যদি মোক এৰি যোৱা তেতিয়াহ'লে ময়ো মৰাটো নিশ্চিত কাৰণ মই কাক লৈ জীয়াই থাকিম প্ৰভুসকল ভগৱান কৃষ্ণ ভক্তসকলৰ কাৰণে জীৱন গোপীবিলাকে কৃষ্ণক অকল কৃষ্ণ বুলি সম্বোধন কৰা নাই প্ৰাণ কৃষ্ণ বুলি সম্বোধন কৰিছে হে প্ৰাণ কৃষ্ণ ৰাসত গোপীসকলে কি বুলি কৈছে ভগৱান কৃষ্ণ হে প্ৰাণ কৃষ্ণ তাৰমানে তুমি আমাৰ প্ৰাণ প্ৰভুসকল অকল ভগৱান কৃষ্ণক গোপীসকলে প্ৰাণ বুলি মান্যতা কৰিছে এনে নহয় স্বয়ং ভগৱান কৃষ্ণইও ভক্ত গোপীসকলক তেওঁৰ প্ৰাণ বুলি গণ্য কৰিছে জীৱন বুলি গণ্য কৰিছে যেতিয়া মথুৰালৈকে লৈ যায় অক্ৰূৰে ভগৱান কৃষ্ণই অক্ৰূৰক কৈছে যে হে খুৰাদেউ তেওঁলোকৰ বংশত সম্বন্ধত খুৰাক হয়তো তেওঁ তাৰ পৰা আহিছে মথুৰাৰ পৰা কংসৰ ভায়েক হয় সেইকাৰণে আপোনাৰ বসুদেৱৰ ভায়েক হয় এতেকে খুৰা হয় বোলে তুমি ব্ৰহ্ম মুহূৰ্তৰ আগতেই মোক লৈ যাব লাগিব কিন্তু মনত ৰাখিবা বোলে কেলে বোলে পোহৰ হোৱাত মোক নিব নোৱাৰিবা গোকুলৰ পৰা কাৰণ মোৰ প্ৰাণ গোপীসকলে মোক তোমাক লৈ যাবলৈ নিদিব সেইকাৰণে গোপীবিলাকে কান্দিছে কি বুলি জানে যে আমাৰ জীৱনৰ চূড়ান্ত শত্ৰু এজনৰ নাম হ'ল অক্ৰূৰ গোপীবিলাকে কাকো বেয়া নাপায় গোপীবিলাকে কৈছে যে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰুটোৱে হ'ল কোন অক্ৰূৰ কাৰণ আমাৰ প্ৰাণৰ কৃষ্ণক আমাৰ ওচৰৰ পৰা লৈ যোৱা তেওঁৱে আমাৰ জীৱনৰ একমাত্ৰ শত্ৰু প্ৰভুসকল ভগৱান কৃষ্ণক আপোনাৰ পৰা যদি কোনোবাই কৃষ্ণক আঁতৰাই দিয়ে আপুনি মনত ৰাখিব সেইজনে আপোনাৰ জীৱনৰ আচল শত্ৰু এইটো আচল আধ্যাত্মিক তত্ত্ব যদি আপোনাৰ জীৱনত কৃষ্ণক বান্ধৱ বুলি কোনোবাই দেখুৱাই দিয়ে তেতিয়াহ'লে সেইজন আপোনাৰ জীৱনৰ পৰম বান্ধৱ যিজনে আপোনাক কৃষ্ণক চিনাই দিয়ে যে কৃষ্ণ ব্যতিৰেকে জীৱন অতিবাহিত কৰাটো মিছা গতিকে যিজনে আপোনাৰ জীৱনৰ পৰা কৃষ্ণক আঁতৰাই লৈ যায় বাদ দিয়ক কি হ'ব ধৰ্ম কৰি বাদ দিয়ক কি হ'ব গুৰু ধৰ্ম পালন কৰি বাদ দিয়ক কি হ'ব নামঘৰলৈ গৈ
বাদ দিয়ক কি হ'ব ভাওনা কৰিলে যদি আপোনাক কোনোবাই এনে ধৰণৰ কথা কয় আপুনি তেওঁৰ পৰা সাৱধানে থাকক গুৰু ধৰ্মৰ পৰা আপোনাক যদি বিচলিত কৰি নিবলৈ কোনোবাই যত্ন কৰিছে তেতিয়ালে জানিব যে তেওঁই আপোনাৰ জীৱনৰ শ্ৰেষ্ঠ শত্ৰু কাৰণ তেওঁ আপোনাৰ জীৱনৰ কল্যাণ হোৱাটো বিচৰা নাই আপোনাৰ জীৱন অকল্যাণ অসংস্কৃত হোৱাটো বিচাৰিছে সংস্কাৰিত জীৱন কেৱল মানুহে কৰিব পাৰে প্ৰভুসকল মনত ৰাখিব আজি গৰু ছাগল শিয়াল কুকুৰ গাধ এইবিলাকো ঈশ্বৰৰ কৃপাত তেওঁলোকে পৃথিৱীত আছে কিন্তু তেওঁলোকে সংস্কাৰিত জীৱন কটাব নোৱাৰে ইচ্ছা কৰিলেও নোৱাৰে কিন্তু মানুহে সংস্কাৰিত জীৱন কটাব পাৰে মানুহক এইটো ঈশ্বৰে ক্ষমতা দিছে তেওঁলোকে সংস্কাৰিত জীৱন কটাব পাৰে কেনেকৈ এজন মানুহে জীৱনত সঠিকভাৱে জীৱন নিৰূপণ কৰি চলিব লাগে এই কথা মানুহে জানে আৰু মানুহে তাক কৰি ল'ব পৰা ক্ষমতা মানুহৰ জীৱনত ভগৱানে তেওঁলোকক প্ৰদান কৰিছে বুদ্ধিমত্তা দিছে হাত ভৰি দিছে চিন্তা দিছে চকু দিছে সকলো দৃষ্টি দিছে দৰ্শন দিছে অকল দৃষ্টিটো চবৰে আছে প্ৰভুসকল দৰ্শন সকলোৰে নাই নহয় জীৱ জন্তুবিলাকেও দেখে ইতৰ প্ৰাণীবিলাকেও দেখে কিন্তু তেওঁলোকৰ দৰ্শন নাই মানুহেও দেখে কিন্তু মানুহৰ দৰ্শন আছে ধনী সকলো জীৱৰে আছে মানুহৰো ধনী আছে কিন্তু মানুহে সেই ধনীটোক সংস্কাৰিত কৰি বাণীলে ৰূপান্তৰ কৰি লৈছে সেইকাৰণে মানুহে কথা ক'ব পাৰে বাকীবিলাকে নোৱাৰে আগতেতো পূৰ্বতেতো কোৱা মতে যে মানুহবিলাকেওতো জীৱ জন্তুৰ নিচিনাকে আছিলে সংস্কাৰ হৈ 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 আজি মানুহে সভ্য আছে কিন্তু আধ্যাত্মিক জগতে আকৌ এইটো কোৱা নাই আধ্যাত্মিক জগতে কৈছে কি যে মানুহ জন্মৰ পৰাই মানুহ সংস্কাৰী যেতিয়াৰ পৰাই পৃথিৱীত মানুহ ব্ৰহ্মাই সৃষ্টি কৰিছে তেওঁলোকক বেলেগ ধৰণেই জন্ম দিছে সেইকাৰণে অন্য জীৱৰ লগত মানুহৰ জন্মৰ কেতিয়াও নিমিলে মানুহ হোৱাৰ দিনৰ পৰাই মানুহবিলাক মানুহৰ নিচিনা আছে তেওঁলোক সদায় থাকিব গতিকে হে ভগৱান তুমি মোক যি ধৰণে কৃপা কৰিছা আৰু মই তোমাৰ যি ধৰণে সেৱাত ৰত হৈ আছো এতিয়া এটাকে তুমি যদি যোৱা তেতিয়াহ'লে ময়ো মৰি যাব লাগিব তুমি ব্যতিৰেকে মই থাকিব নোৱাৰো এইটো এজন ভকতৰ ঈশ্বৰৰ প্ৰতি বাণী ঈশ্বৰৰ কি বাণী তেতিয়াহ'লে যেতিয়া অক্ৰূৰে তেওঁক মথুৰালৈকে লৈ আহিছে কংস নিধন কৰাৰ পিছত ভগৱান কৃষ্ণই উদ্ধৱক মাতি লৈ আহিছে লগত যে হে উদ্ধৱ মই তোমাক এটা নিবেদন কৰোঁ কি যে তুমি বৃন্দাবনলৈ যোৱা গোকুললৈ যোৱা তাত মোৰ প্ৰাণৰ গোপীসকলক তুমি এবাৰ খবৰ লৈ আহাগে তুমি হয়তো মোক ক'ব পাৰা যে কোনোবা গোপীসকলে খাইছে নে নাই শুইছে নে নাই ভালকে জীৱন কটাইছে নে নাই তোমাৰ লগত কি আহে যায় এৰা কথাটো হয় কিন্তু এই কথা মই তুমি ব্যতিৰেকে বেলেগক ক'ব নোৱাৰো এই কাৰণেই যে গোপীসকলৰ প্ৰতি মোৰ যিটো আন্তৰিকতা তেওঁলোক মোৰ সমৰ্পিত ভক্ত তেওঁলোকৰ প্ৰতি মোৰ যি আন্তৰিকতা সেইটো মই বেলেগক বুজাব নোৱাৰো এটাকে তুমি যোৱা ওয়ারে হামু বিনে গোপী আরে হামু বিনে গোপী ৰতিলেকে যুগ যায় হামু বিনে গোপী ৰতিলেকে যুগ যায় এটা তিল সমান সময় তেওঁলোকৰ কাৰণে এটা যুগ মোৰ অবিহনে তেওঁলোকে কথাইছে কিমান ভাল পাব পাৰে ভগৱানক ইমান প্ৰেম ভগৱানৰ প্ৰতি তেওঁলোকে সমৰ্পিত মনোবৃত্তিৰে ভগৱানৰ ওচৰত তেওঁলোকে গৈ পেলাই নিজক সমৰ্পিত কৰিছিলে বহি লগ পাম দেই পিছত কথা পাতিম গতিকে হামু বিনে গোপী ৰতিলেকে যুগ যায় মোৰ অবিহনে এটা তিল সমান সময় গোপীসকলৰ এটা যুগৰ নিচিনা গুচি গৈছে গতিকে সেয়া অকল গোপীসকল নহয় আপোনাৰ কাৰণেও ভগৱানে এই মনোবৃত্তি দিব পাৰে সেই সৌভাগ্যৱান হ'বৰ কাৰণে আপুনি সাধনা কৰিব লাগিব কিন্তু এইটোও ঠিক যে সেই সাধনাত যদি আপুনি সিদ্ধ হয় তেতিয়াহ'লে আপোনাৰ কাৰণেও ভগৱানে কাণ দিব কিন্তু আপোনালৈ মনত পেলাই পেলাই ভগৱানে আপোনাৰ ওচৰলৈ আহিব সেইটোৱেই নিয়ম
সেইকাৰণে উদ্ধৱেও কৈছে যে প্ৰভু তুমি অবিহনে মই থাকিব নোৱাৰো। ৰাম তুমি তপ পুণ্য তুমি বিনে শূন্য। কিমান ধুনীয়া কথা কৈছে। দেখো ইটো জগত কাৰ্পণ্যকো কৰো চৰণত ধৌ লৈক মোক লগত। মোকো লৈ যোৱা তাতকে লগত। তুমি যি পদ্ধতিৰে এই জীৱনৰ অৱসান কৰিব খুজিছা মোকো একেধৰণে লগত লৈ গুচি যোৱা, কিনো অসুবিধা আছে। কাৰণ তুমি মোৰ জীৱনৰ তপস্যা, মোৰ কাৰণে তুমি মোৰ জীৱনৰ পুণ্য ফল, সকলো তুমি ব্যতিৰেক মই এই জগতত মোৰ কোনো অস্তিত্ব নাই, মই সকলো কেৱল শূন্য দেখোঁ। কিন্তু আমাৰ চিন্তা কি যে ধনেই মোৰ কাৰণে তপস্যা, ঐশ্বৰ্য বিভূতিয়ে মোৰ কাৰণে সাধনা, যশস্যা মান কৃতিত্বই মোৰ জীৱনৰ সৰ্বোচ্চ, তুমি পিছত ভগৱান, তোমাৰটো পিছত থলো। সেইকাৰণে মনুষ্য জীৱনৰ 24 ঘণ্টা মানুহবিলাকে ভগৱানক ভজিবৰ কাৰণে তেওঁলোকে সময় উলিয়াব নোৱাৰে। 24 ঘণ্টাত 24 মিনিট এটা মই ভগৱানক ভজনা কৰিম, এনেকুৱা দৃঢ় সংকল্প লওকচোন মানুহে, যে 24 ঘণ্টাটো মোৰ কাৰণেহে মই চিন্তা কৰি থাকোঁ, কি খাম, কি ল'ম, কি পিন্ধিম, ক'ত ইনকাম কৰিব যাম, বৃদ্ধ বয়সলৈকে কেনেকৈ 2 পইচা চপাই আনিব পাৰোঁ, এই চিন্তাত সময়ে নাই জীৱনত। নামঘৰলৈ যাবলৈ সময় নাই, ভাগৱত পাঠলৈ যাবলৈ সময় নাই। কোনোবাই যদি মাতেও মই দেৰিকৈ যাম, মোৰ কামখিনি আগতে কৰি ল'ম, বিষয় কামখিনি, তাৰপিছত মোৰ যদি সময় হয় এপাক দেখা দিম দিয়ক, মোৰ এনেকুৱা কাম আছে, তাৰপিছত মই আপোনাক যদি পাৰোঁ এপাক দেখা দিম। সেইকাৰণে গৃহস্থই কয় বোলে ঠিক আছে দিয়ক, যদি দিনৰ ভাগত আপুনি ব্যস্ততা, তে গধূলি হ'লেও এপাক দেখা দিব আৰু। হ'ব দিয়ক, ভালে পালে আৰু গধূলি এপাক যায় আৰু মাতে, মই আহিব নোৱাৰিলোঁ দেই, বেয়া নাপাব। গধূলি আহে।